হেল্ল' ষ্টুডেণ্টছ, আমি আজি কৰিব ওলাইছোঁ দশম শ্ৰেণীৰ ক্লাছ 10ৰ গণিতৰ যিটো তৃতীয় অধ্যায় আছে, দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ, পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ। তো এই যিটো অধ্যায় আছে, ইয়াত আমি যি দুটা ইকুৱেশ্যন পাওঁ, দুটা সমীকৰণ পাওঁ, সেই দুটা সমীকৰণ কেনেকৈ সমাধান কৰিব লাগে তাৰ কাৰণে আমি দুটা পদ্ধতি পাম। আৰু সেই দুটা পদ্ধতি হৈছে আপোনাৰ, এটা হৈছে আমাৰ অপনয়ন পদ্ধতি এলিমিনেশ্যন মেথড, আৰু এটা আছে আমাৰ প্ৰতিস্থাপন মেথড, যিটোক কয় আমাৰ ছাবষ্টিটিউশ্যন মেথড। তো এই দুটা মেথড আমি আজি পঢ়িম কেনেকৈ কৰিব লাগে। বহুতেই ইম্পৰ্টেণ্ট হয়, কাৰণ আমাক পিছৰ কিছুমান অধ্যায়ত এক্স আৰু ৱাইৰ ভেলু ওলাবৰ কাৰণে আমাক এই দুটা মেথড লাগিব। ইয়াৰে যিকোনো এটা মেথড বহুত ভালদৰে জানিব লাগিব, যাতে সেইটো আমাৰ মনত ৰৈ যায়, কাৰণ ফাইনেলত আমাক কেতিয়াও মেথড ধৰি নিদিয়ে যে কি মেথডেৰে কৰিব লাগিব। তো গতিকে ছাবষ্টিটিউশ্যন মেথড নাইবা এলিমিনেশ্যন মেথড, এই দুটাৰ এটা মেথড আমি বহুত ভালদৰে জানিব লাগিব, তেতিয়া আমাৰ পিছত বহুত হেল্প হ'ব। ঠিক আছে, তো আমি প্ৰথমতে আজি কৰিম ছাবষ্টিটিউশ্যন মেথড। কেনেকৈ কৰে প্ৰথম কনচেপ্টবিলাক বুজি ল'ব, তাৰপিছত মেথছবিলাক বহুত ধুনীয়াকৈ কৰিব পৰা যাব। তো প্ৰথম আমি কৰিম প্ৰতিস্থাপন পদ্ধতি বা ছাবষ্টিটিউশ্যন মেথড। চাওক, যি গতিকে লেচনটো আমাৰ কি আছিল, লিনিয়াৰ পেয়াৰ মানে কি, দুটা আমাৰ সমীকৰণ থাকিব, ইয়াত লিনিয়াৰ পেয়াৰ বুলি কোৱা আছে। তো ইয়াতে দুটা ভেৰিয়েবলো থাকিব, এটা এক্স এটা ৱাই, এটা এক্স এটা ৱাই। তো ইয়াতে আমাৰ এনচাৰ দুটা দুটা ওলাব, এক্সৰ ভেলু ওলাব, ৱাইৰ ভেলু ওলাব। তো ইয়াতে আমি কেনেকৈ কৰিম চাব, এতিয়া আমি কৰিম ছাবষ্টিটিউশ্যন মেথড। তো ছাবষ্টিটিউশ্যন মেথডত কৰিব লাগিলে আমি প্ৰথমতে কি কৰিম, তো দুটা ইকুৱেশ্যনৰ যিকোনো এটাৰ পৰা এক্স বা ৱাইৰ ভেলুটো আমি ওলাই ল'ম, হয়তো এক্সৰ হয়তো ৱাইৰ। তো ইয়াৰ আমি যিকোনো এটা ওলাই ল'ম, ঠিক আছে। তো মই ইয়াতে এক্সৰ ভেলুটো বাৰু ওলাই লৈছোঁ। তো মই ইয়াত ধুনীয়াকৈ ওলাই ল'ম এক্সৰ ভেলুটো। তো মই ইয়াত লিখিম যে 2x ইকুৱেল কিমান হ'ব, 11, এইটো ইপিনে গুচি যাব -3y, আৰু ইয়াৰ পৰা এক্সৰ ভেলুটো ওলালে আমি কিমান পাম, এক্স ইকুৱেল 11 - 3y ডিভাইডেড বাই 2। তো এইটো মই এক্সৰ ভেলুটো পাই গ'লোঁ, ঠিক আছে। এইখিনি বুজি পালোঁ। এতিয়া ছাবষ্টিটিউশ্যনৰ মিনিংটো কি, মিনিংটো হ'ল ইয়াত যিটো মই এক্সৰ ভেলু পালোঁ, এই এক্সৰ ভেলুটো মই ইয়াত বহাই দিম, ছাবষ্টিটিউট কৰি দিম। মানে এই যিটো ছেকেণ্ড যিটো ইকুৱেশ্যন আছে, এই ছেকেণ্ড ইকুৱেশ্যনটো যিটো এক্সৰ প্লেচ, ইয়াত মই এই এক্সৰ ভেলুটো ইয়াত বহাই দিম, বহাই দি মই চলিউশ্যন কৰিম। তো চাওঁ আমি কেনেকৈ কৰোঁ। তো ইয়াত মই এইটো 1 নম্বৰ ইকুৱেশ্যন দি থৈ দিওঁ, আৰু এইটো মই 2 বুলি দিলোঁ। এইটো ইচ্ছা কৰিলে সৰু কৰি ল'ব পাৰি, যদি ইচ্ছা কৰে, নকৰিলেও কথা নাই। তো আমি কি কৰিম, এই যিটো এক্সৰ ভেলু এইটো মই ইয়াত বহাই দিম, কিন্তু ইয়াত লিখিব লাগিব। মই ইংলিছত লিখি দিছোঁ, আৰু অসমীয়াত কৈ দিম বাৰু, অসমীয়াবিলাকে নিজে লিখি ল'ব। তো ইয়াতে লিখিব লাগিব যে পুটিং দ্য ভেলু অফ এক্স ইন ইকুৱেশ্যন 2, ঠিক আছে। তো এইটো ধুনীয়াকৈ লিখি ল'ব এনেকৈ। এতিয়া আমি কি কৰিম, এই 2 নম্বৰ ইকুৱেশ্যনটো এবাৰ লিখি ল'ম। কেতিয়া আছে, 2x - 4y ইকুৱেল -24। তো এইখিনি বুজি পালোঁ। তো ইয়াতে আমি এক্সৰ প্লেচত আমি ভেলুটো বহাই দিম ধুনীয়াকৈ। তো 2 ইনটু এক্স আছে, এক্সৰ জেগাত মই এইটো লিখি দিম 11 - 3y ডিভাইডেড বাই 2, আৰু -4টো পিছফালে আছে, -4y ইকুৱেল -24। তো এইখিনিলৈ আমি ধুনীয়াকৈ বুজি পালোঁ। এতিয়া চাওঁ, ইয়াতে 2 আৰু 2টো কেঞ্চেল হৈ আছে, কাৰণ পূৰণ আছে। তো এইটো কেঞ্চেল হৈ গ'ল। তো কেঞ্চেল হৈ গ'লে আমাৰ হাতত থাকিল কি, ব্ৰেকেটৰ ভিতৰত থাকিল 11 - 3y, আৰু পিছফালে -4টো অলৰেডি আগৰ পৰা আছে। তো এইটো এনেকৈ লিখি দিলে হ'ল, আৰু এইপিনে আছে -24। এইখিনি পালোঁ। তো ইয়াৰ পৰা আমি এতিয়া ধুনীয়াকৈ কি কৰিম, ৱাইৰ ভেলুটো পাম। তো এইটো 11টো আমি ইপিনে পঠাই দিব পাৰোঁ, কাৰণ সংখ্যাবিলাক এটা ছাইড কৰিব লাগে। তো ইয়াতে আছে -3y -4y, তো ইয়াতে পাম -7y ইকুৱেল -24, এইটো ইপিনে গ'লে পাম -11। তো আমি ইয়াতে সলভ কৰিলে পাম -7y ইকুৱেল, এইটো পাম -35। ঠিক আছে, বুজি পালোঁ এইখিনি। তো ইয়াৰ পৰা আমি ৱাইৰ ভেলুটো আমি ধুনীয়াকৈ ওলাই দিব পাৰিম। তো ৱাইৰ ভেলু হ'ব আমাৰ, y ইকুৱেল হ'ব -35 বাই -7, কাটাকাটি কৰিলে পাম আমি +5।
এইখিনিলৈ আমি ধুনীয়াকৈ বুজি পালোঁ ঠিক আছে তো এই যিটো এতিয়া ৱাইৰ ভেলু পালোঁ এই ৱাইৰ ভেলুটো এতিয়া কি কৰিম আমি ৱাইৰ ভেলুটো আমি ইকুৱেশ্যন 1ত বহাই দিম বহাই দিয়াৰ লগে লগে আমি এক্সৰ ভেলুটো ধুনীয়াকৈ পাই যাম ঠিক আছে বুজি পালোঁ এইখিনি বুজি পালোঁ তো এতিয়া আমি তলত আৰু সেনেকৈ লিখি ল'ম তো ইয়াতে আমি এইখিনি লিখি ল'ম তো অসমীয়াবিলাকে লিখি ল'ব যে এক্সৰ মান সমীকৰণ 2ত বহুৱাই পাওঁ এনেকৈ লিখি ল'ব আৰু ইংলিছৰবিলাকে আমি এনেকৈ লিখি ল'ম যে চেম প্ৰচেছ পুটিং দ্য ভেলু অফ ৱাই ইন ইকুৱেশ্যন এবাৰ আমি 1ত বহাই দিম ঠিক আছে এইটো বুজি পালোঁ তো 1টো হৈছে এইটো আমাৰ এক্স ইকুৱেল এইটো এবাৰ লিখি ল'লে হ'ল ধুনীয়াকৈ তো এক্স ইকুৱেল আমাৰ কিমান দিয়া আছে 11 মাইনাছ 3y ডিভাইডেড বাই 2 তো এতিয়া ইয়াতে ৱাইৰ ভেলুটো বহাই দিম তো 11 মাইনাছ 3 ইনটু 5 ডিভাইডেড বাই 2 তো ইয়াতে পাই যাম আমি 11 মাইনাছ এইটো পাম 15 ডিভাইডেড বাই 2 ঠিক আছে তো ইয়াৰ পৰা আমি কিমান পাম মাইনাছ 4 পাম ডিভাইডেড বাই 2 এনচাৰ পালোঁ আমি মাইনাছ 2 তো আমি এক্সৰ ভেলু পালোঁ ৱাইৰ ভেলু পালোঁ তো দিয়াৰ ফৰ আমি লিখিম ভেলু অফ এক্স ইকুৱেল পালোঁ মাইনাছ 2 ৱাই ইকুৱেল পালোঁ আমি 5 তো এইটো আমি ধুনীয়াকৈ পাই গ'লোঁ এক্স আৰু ৱাইৰ ভেলু কেনেকৈ পালোঁ আমি এইটো পালোঁ আমি ছাবষ্টিটিউশ্যন মেথড ইউজ কৰি কিনে তো কেনেকৈ কৰিব লাগে আমি গম পালোঁ ঠিক আছে এবাৰ আৰু কৈ দিছোঁ ইয়াৰ পৰা আমি এইটো সমীকৰণৰ পৰা বা এইটোৰ পৰাও পাৰি নিজৰ কথা তো ইয়াৰ পৰা আমি এক্স বা ৱাই কিছুমানে ৱাইৰ ভেলু ল'ব পাৰে তো মই এক্সৰ ভেলু লৈছোঁ তো এক্সৰ ভেলুটো মই ধুনীয়াকৈ এনেকৈ ওলাই কিনে মই এই যিটো এক্সৰ ভেলু এইটো মই নেক্সট সমীকৰণৰ এক্সৰ প্লেচত মই কি কৰি দিম বহাই মই সলিউশ্যন কৰিম যি কৰিব লাগে পূৰণ হৰণ যিবিলাক কৰিব লাগে আৰু কৰিম ধুনীয়াকৈ কৰি কিনে ৱাইৰ ভেলু পাম আৰু এই যিটো ৱাইৰ ভেলুটো মই ইয়াত বহাই দিম ইকুৱেশ্যন 1ত ডাইৰেক্ট মই এক্সৰ ভেলুটো পাম তো এনেকৈ মই এক্স আৰু ৱাইৰ ভেলুটো মই ধুনীয়াকৈ ওলাব পাৰোঁ বুজি পালোঁ কথাখিনি ঠিকে আছে তো এইটো হৈছে আমাৰ ছাবষ্টিটিউশ্যন মেথড নেক্সট আমাৰ আহিব এতিয়া নেক্সট আমি কৰিম সেইটো হৈছে আমাৰ এলিমিনেশ্যন মেথড বহুত ধুনীয়া মেথড এইটো বেছি ইজি পায় বহুত ষ্টুডেণ্টে এইটো মেথড তো এইটো আমি কেনেকৈ কৰিম এইটো জানি লওঁ ধুনীয়াকৈ ইয়াতে চাব ইয়াতো চেম দুটা ইকুৱেশ্যন দিয়া থাকিব ইয়াৰ এক্স আৰু ৱাই ওলাব লাগে তো ইয়াতে আমি কি কৰিম যদি এলিমিনেশ্যন মেথড কৰোঁ তো আমি কি কৰিম ধুনীয়াকৈ চাই ল'ম তো ইয়াতে আমি এইটো ইকুৱেশ্যন 1 দিলোঁ এইটো আমি অকণমান সৰু বনাই ল'ব পাৰোঁ কেনেকৈ 2ৰে যদি আমি ডিভাইড কৰি দিওঁ গোটেইকেইটাক তো এনচাৰটো কিমান হ'ব এক্স মাইনাছ ৱাই ইকুৱেল 1 পালোঁ ঠিক আছে তো এইটো আমি ইকুৱেশ্যন 2 বুলি দিম তো এলিমিনেশ্যন মেথডত কি হ'ব চাবা ইয়াতে এক্স আৰু ৱাইৰ যিকোনো এটাক আমি এলিমিনেট কৰিম মানে গুচাই দিম নোহোৱা কৰি দিম এনেকুৱা মিনিং তো ইয়াতে চাব সদায় আমি পজিটিভ থকা প্লাছ থকা নাম্বাৰবিলাক গুচাব ট্ৰাই কৰিম কিন্তু ইয়াতে চাওক ইয়াতে আছে 3x ইয়াতে আছে x তো মিলা নাই কেনেকৈ গুচাব পাৰিম নোৱাৰোঁ তো আমি কি কৰিম এই যিটো 2 নম্বৰ ইকুৱেশ্যন আছে সমীকৰণ আছে এইটো আমি অকণমান মডিফাই কৰিম কেনেকৈ কৰিম ইয়াতো আমি 3 আনিব ট্ৰাই কৰিম তো ইয়াতে যদি আমি 3x আনিব ট্ৰাই কৰোঁ তো মই এই গোটেই সমীকৰণটোৰ লগত কি কৰিব লাগিব 3 এটা পূৰণ কৰি দিব লাগিব মাল্টিপল কৰি দিব লাগিব হয়নে তো আমি কৰি দিম ধুনীয়াকৈ তো আমি ইয়াতে লিখিম যে 2 পূৰণ 3 তেনে সমীকৰণ 2ৰ লগত আমি 3 পূৰণ কৰি দিলোঁ দিয়াৰ লগে লগে আমি কিমান পাম 3x মাইনাছ 3y ইকুৱেল আমি কিমান পালোঁ 3 পালোঁ তো এইটো ইকুৱেশ্যন 1 2 3 ঠিক আছে তো এতিয়া আমাৰ এইটো মডিফাই কৰি এইটো হৈ গ'ল তো এতিয়া এই দুটাৰ মাজতহে আমি এতিয়া মেথছটো কৰিম তো ইয়াতে 3x আছে ইয়াতো 3x আছে এইটো পজিটিভত আছে এইটো পজিটিভত আছে তো আমি কি কৰিম নিগেটিভ মানে মাইনাছ কৰি দিম মাইনাছ কৰি দিলে এইটো আৰু এইটো কেঞ্চেল হৈ যাব আৰু মাইনাছ সদায় কৰিম আমি ডাঙৰৰ পৰা সৰুটো তো ইয়াতে 10 আছে ইয়াতে 3 আছে তো এইটোৰ পৰা এইটো মাইনাছ কৰিম তো আমি লিখিম এতিয়া বা নাও যি লিখে তো আমি কি কৰিম 1 মাইনাছ 3 কৰিম ইকুৱেশ্যন 1 মাইনাছ 3 কৰিলে এইটো সাইডৰ লগত এইটো সাইড মাইনাছ যায় এইটো সাইডৰ লগত এইটো সাইড মাইনাছ যায় তো কেনেকৈ লিখিম 3x + 4y মাইনাছ আৰু মাইনাছ চাইন দিলে আমি সদায় জানো ব্ৰেকেটৰ ভিতৰত লিখিব লাগে তো 3x - 3y ইকুৱেল আমি লিখিম 10 - 3 বহুত ইজি নেক্সট ষ্টেপত আমি কি কৰিম এইটো ব্ৰেকেটটো খুলি দিম 3x + 4y - 3x এইটো প্লাছ হৈ যাব প্লাছ এইটো হৈ যাব আমাৰ 3y আৰু এইটো 10 ৰ পৰা 3 গ'লে 7 তো
তো ইয়াতে আমি এই যে 3x কেঞ্চেল গ'ল, এইটোৰ কাৰণে আমি ইমান কষ্টখিনি কৰিলোঁ আৰু সেইকাৰণে এইটোৰ নাম এলিমিনেশ্যন মেথড। এটা এলিমিনেট হৈ গ'ল। তো এই 4y 3y, তো 7y ইকুৱেল আমি কিমান পালোঁ 7। তো ৱাইৰ ভেলু আমি কিমান পাই গ'লোঁ ধুনীয়াকৈ 7/7 ইকুৱেল আমি পালোঁ 1। বুজি পালোঁ? তো বহুত ইজি। তো এই যিটো ৱাইৰ ভেলু, এই ৱাইৰ ভেলুটো আমি যিকোনো এটা ইকুৱেশ্যনত বহাই দিম এতিয়া আগৰ নিচিনা। তো ইয়াত বহাই দিওঁ, ইজি হৈ আছে এইটো। তো আমি লিখিম যে পুটিং দ্য ভেলু of y in equation 2 বহাই দিয়া ধুনীয়াকৈ, কাৰণ 2টো ইজি হৈ আছে। তো লিখি দিওঁ x - y ইকুৱেল কিমান আছে 1। তো ইয়াতে আমি এক্সৰ ভেলু নাজানো, ৱাইৰ ভেলু জানো। ৱাইৰ ভেলু কিমান 1। তো এইটো পালোঁ 1। তো ইয়াতে এক্স ইকুৱেল আমাৰ কিমান হ'ব, এইটো ইপিনে যাব 1, ইপিনে গ'লে ই প্লাছ হৈ যাব +1। তো ইকুৱেল কিমান পালোঁ 2 পালোঁ, একদম ইজি। তো দেয়াৰ ফৰ আমি কি পালোঁ ভেলু অফ এক্স ইকুৱেল টু ৱাই ইকুৱেল কিমান 1, একদম ইজি। এইটো হৈছে আমাৰ এলিমিনেশ্যন মেথড। ইয়াতে অসমীয়াত লিখিলে লিখিব যে ৱাইৰ মান সমীকৰণ 2ত বহুৱাই পাওঁ। তো এইটো হৈছে আমাৰ এলিমিনেশ্যন মেথড। বহুত ইজি মেথড, খালি কনচেপ্টটো জানিব কেনেকৈ কৰিব লাগে। কাৰণ এই দুটা পদ্ধতিৰ এটা পদ্ধতি আমি জানিবই লাগিব, কাৰণ শেষত পিছফালে যেতিয়া আমি ত্ৰিকোণমিতি পঢ়িম বা ধৰি লোৱা আমি এপি পঢ়িম, এৰিথমেটিক প্ৰগ্ৰেশ্যন, তাত এই দুটা পদ্ধতিৰ যিকোনো এটা পদ্ধতি আমাক লাগিবই মেথছ কৰোঁতে। তো ধুনীয়াকৈ ভিডিঅ'টো চাই ল'ব আৰু নিজৰ ফ্ৰেণ্ডৰ লগতো শ্বেয়াৰ কৰিব।